হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপুনি যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ ডাইৰেক্টৰ মেডামে দিয়া সংবাদমেলৰ কিছুমান সুখবৰৰ বিষয়ে। তো বলক আমি আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে এইবাৰৰ যি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে, সেই ৰিক্ৰুটমেণ্ট প্ৰচেছত কি হয়, আমাৰ অভাৰলেপিংটো নহ'ব বুলি জনাইছে। তাৰ প্ৰথম কাৰণ হৈছে যে বহু কেণ্ডিডেট PGT পাছ কৰিছে, GT পাছ কৰিছে, UPও পাছ কৰিছে আৰু LP পাছ কৰিছে। এতিয়া কথাটো হৈছে যিসকল কেণ্ডিডেটে PGT পাছ কৰি থৈছে তেওঁলোক GTৰ পৰা তেওঁলোকৰ নামটো অট'মেটিক বাদ পৰিব। ইয়াৰ পিছত যিসকলে UP পাছ কৰিছে তেওঁলোকৰ নামটো LPৰ পৰা নাইকিয়া হৈ যাব, যাৰ ফলত বহুতো অভাৰলেপিঙৰ যি সমস্যা আছিল সেই সমস্যাটো অট'মেটিক নাইকিয়া হ'ব বুলি আমি এটা আশা কৰিব পাৰোঁ। যিহেতুকে আমাৰ SCS বাইদেউ সুৰঞ্জনা সেনাপতি বাইদেৱে জনাইছে আমাক যে এইবাৰ কোনো এজন প্ৰাৰ্থীয়ে বহুতো পদত তেওঁৰ নামটো থাকিব নোৱাৰে। এজন প্ৰাৰ্থীয়ে কেৱল এটাই পষ্টৰ বিনিময়ত তেখেতৰ নামটো থাকিব, যাতে বেলেগ প্ৰাৰ্থীয়ে সেই পদত নিজৰ নামটো দেখিবলৈ পায়। পূৰ্বতে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হৈছিল যে এজন প্ৰাৰ্থীয়ে বহুকেইটা পদ নিজৰ নামত কৰি ৰাখিছিল, যাৰ ফলত যোগ্য প্ৰাৰ্থীয়েও সেই পদটো পাব পৰা নাই। কিন্তু এইবাৰ উইথড্ৰ ছিষ্টেম যদি আহে তেতিয়াহ'লে আমাৰ বহু কেণ্ডিডেটে, কম নম্বৰ থকা কেণ্ডিডেটেও কি কৰিব পাৰিব, এটা চাকৰি পোৱাৰ সপোন দেখিব পাৰিব। তো প্ৰথম কথা হৈছে চৰকাৰে যদি এইবাৰ উইথড্ৰ ছিষ্টেমটো অতি সোনকালে আনে, মেৰিট লিষ্ট ওলোৱাৰ লগে লগে, তেতিয়াহ'লে কোনোবা এজন প্ৰাৰ্থীয়ে যদি দেখিছে যে PGTত নাম আছে, তেখেতৰ নামটো GTৰ পৰা অট'মেটিক উঠাই ল'ব পাৰিব। কোনোবা যদি LP UP দুয়োটাই পাছ হৈ আছে তেতিয়াহ'লে তেখেতৰ নামটো LPৰ পৰা উঠাই ল'ব পাৰিব। তাৰপিছত আহিব আকৌ জিলা বাছনি প্ৰক্ৰিয়া। কোনোবা এজন প্ৰাৰ্থীৰ নাম যদি 3খন জিলাতে আহিছে তেতিয়া 2খন জিলাৰ পৰা নামটো কাট হৈ যাবলৈ ব্যৱস্থা কৰিব লাগিব, যাতে বেলেগ প্ৰাৰ্থী সেই জিলাসমূহত অন্তৰ্ভুক্ত হ'ব পাৰে। ইয়াৰ পিছত কিয় আমি আশা কৰিব পাৰোঁ যে এইবাৰ বহুতেই চাকৰি পাব, কম নম্বৰ থকা প্ৰাৰ্থীয়েও চাকৰি পাব? কাৰণ এইকেইদিনত আমি দেখিব পাৰিছোঁ ভেৰিফিকেশ্যনৰ সময়তো আমি চাব পাৰিছোঁ যে বহু কেণ্ডিডেট এবচেণ্ট আছে। আৰু সেই এবচেণ্ট থকাৰ মূল কাৰণ কি? আৰু এই এবচেণ্ট থকাৰ মূল কাৰণটো এইটো হ'ব পাৰে, যিহেতুকে কেইদিনমান আগত আমাৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই জনাইছিল যে যদি কোনোবা সঁচাকৈ জেনুইন প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীজনে যদি 2017 চনৰ আগৰ কৰ্মৰত থকাৰ ডকুমেণ্টছ দেখাব পাৰে, দাখিল কৰিব পাৰে, যদি তেখেতৰ নাম ডাইচ কোডত থাকে, তেনেহ'লে সেই প্ৰাৰ্থীজনে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব, ছাকচেছ হ'ব। কিন্তু যদি দেখাব নোৱাৰে কৰ্মৰত হিচাপে, তেতিয়াহ'লে তেওঁ ৰিজেক্ট হৈ যাব। গতিকে ইয়াৰ ফলত হয়তো বহু প্ৰাৰ্থী ৰিজেক্ট হ'ব পাৰে আৰু বহু প্ৰাৰ্থী সেইকাৰণেই নিজৰ ডকুমেণ্টছ নথকাৰ কাৰণে এবচেণ্ট হৈ আছে। 2 নম্বৰ কথা, বহু প্ৰাৰ্থী এই লিষ্টৰ পৰা, যি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰায় 10,000 মান মানুহৰ লিষ্ট আহিছে, সেই লিষ্টৰ পৰা কিন্তু বহু মানুহ ৰিজেক্ট হৈ যাব এই ডাইচ কোডৰ কাৰণে। বহু ডকুমেণ্টছৰ কাৰণে মানুহ ৰিজেক্ট হ'ব। গতিকে ইয়াৰ পৰাও মানুহ কমি যোৱাৰ এটা চান্স আছে। তাৰপিছত আহিছোঁ আমি যি LPৰ কেণ্ডিডেট আছে, সেই LPৰ কেণ্ডিডেটসকলৰ কাৰণে বৰ্তমান সময়ত কিন্তু এটা বহুত ডাঙৰ সুবৰ্ণ সুযোগ। কিয়নো আমি সকলোৱে জানো যে বৰ্তমান সময়ত LPৰ পৰা BEd প্ৰাৰ্থীক বাদ দিয়া হৈছে। ইয়াৰ অৰ্থ BEdৰ কোনো প্ৰাৰ্থীয়ে LPৰ পষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। যদি আবেদন কৰিছে সেইটো ৰিজেক্ট হ'ব, কেঞ্চেল হ'ব। গতিকে LPৰ প্ৰাৰ্থীৰ লগত BEd প্ৰাৰ্থীয়ে কেতিয়াও কি কৰিব নোৱাৰিব, কম্পিটিশ্যন কৰিব নোৱাৰিব। গতিকে LPৰ প্ৰাৰ্থীৰ বাবে বৰ্তমান এটা সুবৰ্ণ সুযোগ আছে চাকৰি এটি পোৱাৰ। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীয়েও চাকৰি এটি লাভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। ইয়াৰ পিছত আৰু এটা কাৰণ হৈছে
যে কিয় আমি এটা সপোন চাব পাৰোঁ। প্ৰথম কথা হ'ল আমি যেতিয়া 2023 বৰ্ষত এপ্লাই কৰিছিলোঁ যেতিয়া আমি এপ্লাই কৰিছিলোঁ ডিচেম্বৰ মাহত, তেতিয়া তাৰ পিছত কিন্তু বহু প্ৰাৰ্থীয়ে অলৰেডি গ্ৰেড 3 গ্ৰেড 4 এক্সাম পাছ হৈ গৈছে, তেওঁলোকে বৰ্তমান সময়ত চাকৰিও কৰি আছে। তো সেই প্ৰাৰ্থীসকলো সোমাই আছিল, অন্তৰ্ভুক্ত হৈ আছিল আমাৰ এই লিষ্টৰ ভিতৰত, গতিকে তেওঁলোকৰ নামটো ইয়াৰ পৰা বাদ পৰিব। তাৰপিছত বহু কেণ্ডিডেট যিসকল অলৰেডি GT-PGT-ত পাই গ'ল, সেই GT-PGT-ত পোৱা প্ৰাৰ্থীও আমাৰ LP UPৰ পৰা বাদ পৰিব। ইয়াৰ পিছত কিছুমান প্ৰাৰ্থী আছে আকৌ LP UP দুয়োটাই পাছ হৈ আছে, গতিকে LPৰ পৰা সেই UP প্ৰাৰ্থীৰ নাম নাইকিয়া হৈ যাব। ইয়াৰ পিছত আকৌ LPৰ পৰা NIOS ৰিজেক্টেড প্ৰাৰ্থীও ওলাব, যিসকল ডাইচ কোড মতে তথ্য দিব নোৱাৰিব, সেই প্ৰাৰ্থীসকলো নাইকিয়া হৈ যাব। আৰু আমাৰ LP প্ৰাৰ্থীৰ কাৰণে যিসকল LP, মই কোৱা নাই যে UPৰ প্ৰাৰ্থীয়ে নাপায়, LPৰ প্ৰাৰ্থীৰ কাৰণে সুবৰ্ণ সুযোগ, এটা সুখবৰ যে তেওঁলোকৰ চান্সটো অলপ বেছি আছে। এবাৰ কম নম্বৰ থকা প্ৰাৰ্থীও হয়তো পাব পাৰে। চ' সকলো প্ৰাৰ্থীকেই ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। আৰু সকলোৱে নিশ্চিন্ত হৈ থাকক যে আপোনালোকৰ যদি সঠিক তথ্য প্ৰমাণ পত্ৰ সকলো বস্তুবোৰ আছে আৰু আপোনাৰ নম্বৰ যদি কভাৰ কৰে, তেতিয়াহ'লে আপুনিও এইবাৰ এটা চাকৰি লাভ কৰাৰ সুবৰ্ণ সুযোগ পাব। চ' পেনিক হোৱাৰ কোনো কাৰণ নাই। জেনুইন প্ৰাৰ্থী সকলোবোৰে নিজৰ নিজৰ সপোন পূৰণ কৰিবলৈ এটা আশা কৰিব পাৰে। তো গুড নিউজ সকলোৰে বাবে। আৰু এটা আছে, আৰু সেইটো হৈছে পুনৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন ওলাব বুলি আমি এটি বাতৰি শুনা পাই আছোঁ, যে যিহেতুকে 5,500 পোষ্ট অলৰেডি বৰ্তমান ভেৰিফিকেশ্যন চলি আছে, তাৰপিছত এই 4,500ৰো এপ্লিকেশ্যন হৈ গ'ল। আকৌ শুনা পাই আছোঁ ভেকেঞ্চি বহুতো ওলাইছে, তাৰ ভিতৰত আকৌ পুনৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব পাৰে বুলি বাইদেৱে জনাইছে। তো গতিকে আমি যিসকল প্ৰাৰ্থী 5,500ত ৰৈ যাম, তেওঁলোক কোনো টেনশ্যন লোৱাৰ দৰকাৰ নাই। 4,500ত অলৰেডি এপ্লাই কৰিছোঁহে আমি, পুনৰ আকৌ বিজ্ঞাপন ওলাব, আমি আকৌ এপ্লাই কৰিব পাৰিম। অৰ্থাৎ যিসকলে আমি টেট পাছ কৰি ৰাখিছোঁ, CTET পাছ কৰি ৰাখিছোঁ, আমাৰ হাতত কিন্তু বহুত সুন্দৰ এটা সুযোগ আছে। গতিকে কোনেও চিন্তা কৰিব নালাগে, নিশ্চিন্ত হৈ থাকক। আৰু অহা ডিচেম্বৰ মাহত পুনৰ আকৌ CTET পৰীক্ষা দিব যদি নম্বৰ বাঢ়ি যায় আপোনাৰ। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো ইমানলৈ। ধন্যবাদ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে। বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপুনি যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, বন্ধু বান্ধৱীক জনাব। ধন্যবাদ, নমস্কাৰ।